হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি চাওক, ধামাকা বুলি কিয় কৈছোঁ? আম আছে। আমটো মোৰ খুবেই প্ৰিয়, হওক কেঁচা হওক বা পকা হওক, মোৰ খুবেই ভাল লাগে আম। তাকে ভাবিলোঁ আজি আম খাওঁ। অকণমান গাটো ভাল লগা নাছিলে, টোপনি লাগি আছিলে, আজি ডিউটি জেগাতে আম খাম। তো কাম কিনি আনিলোঁ, এয়া মই কাটি আছোঁ। একচুৱেলি ৰুকনা নাই, ৰুকনি যে কয়, সেইটো কাৰণে আৰু কটাই চুৰিখনে কামটো চলাই দিছোঁ আৰু চলি গ'লেই হ'ল। এইফালে মই কাটি আছোঁ, ধুনীয়াকৈ বহি লৈছোঁ আৰামছে। এতিয়া মই আম কটাত বিজি। কাৰ কাৰ ভাল লাগে আম কমেণ্ট কৰিব। মোৰতো খুবেই প্ৰিয়, কৈছোঁৱে আপোনালোকক। তাকে খাম এতিয়া মই দি দিছোঁ ইয়াত ধনিয়া পাতো আছে, পদিনাও আছে। কাটি দিম মই ধুনীয়াকৈ। এইটো পদিনা পাত হয়, পদিনা পাতটো দিলে ফ্লেভাৰটো ধুনীয়া আহে। কাটি আছোঁ মই। কাটি দিলে বস্তুটো কি ভাঙিবৰ কাৰণে, মোহাৰিবৰ কাৰণে ভাল হয়। ইয়াত জলকীয়া দেখিছেনে? জ্বলা কিন্তু খুব খাওঁ। 4-5টামান জলকীয়া আছে, গোটেইকেইটা মই ভাঙি দিম। ভাঙি দিয়াৰ পিছত যে খালোঁ, আপোনাক কৈছোঁ নহয়, ইমানেই জ্বলা। দিছোঁ নিমখ, বহুত জ্বলা হ'ল কিন্তু খুবেই টেষ্টি লাগিলে আম খাই। এতিয়া মই জলকীয়া ভাঙিছোঁ। কাৰ কাৰ ভাল লাগে পূৰা জ্বলা দি আম টেঙা খাবৰ কাৰণে? এয়া মোৰ আম টেঙা ৰেডি হৈ গ'ল। জলকীয়া ভাঙি আছোঁ মই, মোৰ একদম জিভা দি পানী ওলাই আছে। কৈ আছোঁ যে দেখি পেলাই আকৌ খাওঁ লাগি আছে। এয়া মই আমৰ মিছল কৰি আছোঁ। জলকীয়া টেষ্ট জলকীয়া হৈছেনে নাই, নিমখ হৈছেনে নাই টেষ্ট কৰি চালোঁ, পাৰফেক্ট হৈছে। এইফালে মোৰ লগৰজনী আহিলে, তাইকো দিলোঁ, ময়ো খালোঁ আৰু বেলেগ ষ্টাফ অকণো ৰাখি থ'লোঁ। আমটো কিন্তু টেঙা আছিলে। দেখিছেনে? বাই বাই।